মতে প্ৰেমৰে কাহিনী ৰচে হিয়াৰ এমুঠি আশা প্ৰাণৰ বহুতো ভাষা মোৰ সঁচা মৰম তোমাতে সপিলো কলিজাৰে ৰং তোমাতে সানিলো তোমাতে সপোন ৰচা চিনাকি মোৰ মনৰ মানুহ চিনাকি মোৰ মনৰ মানুহ বাপ ছায়া ককাইদেৱে লৰচৰ কৰিছে লৰচৰ কৰিছে মানে কিবা ক'ব খুজিছে কিন্তু ক'ব পৰা নাই আছো না সোনকালে আহ ফোনটো ৰিং হৈ আছে শুনা নাই নেকি শুনিছো তেলে ৰিচিভ কৰা নাই কিয় বেবিয়ে কৰিছে বেবিৰ ফোন নধৰা কিয় তেনেহলে কি কম তাইক তাই চাগে কথাটো গম পায়ে ফোন কৰিছে নহবতো পাৰে তাইতো এনেও ফোন কৰে ৰিচিভ কৰাচোন ৰিচিভ কৰিলেহে গম পাবা তাই কেলেই ফোন কৰিছিল আৰু যদি এইটো কথাৰ কাৰণে ফোন কৰিছে তেতিয়া কি কম সঁচা বুলি কম নে মিছা বুলি কম সঁচাটো সঁচা বুলিয়ে কম মিছা বুলি কি হ'ব সেইকাৰণেতো মোৰ টেনচন হৈছে আকৌ কি টেনচন হ'ল কথাটো জনাৰ পিছত বা তাই কি ৰিয়েক্ট কৰে তাতে তাই ঘৰৰ পৰাও ইমান দূৰত আছে কথাটো জনাৰ পিছত জানো তাই সুস্থ হৈ থাকিব পাৰিব নে ভালকে কামেই কৰিব পাৰিব চোৱা যিয়ে নহওক ভুলটো কিন্তু আমাৰ কেনেকৈ বেবীয়ে যদি সঁচাকৈ বিবেকৰ লগত বিয়া হোৱাৰ কথা ভাবিছিল তেলে তাৰ কথাটো আমি মানি ল'ব লাগিছিল আৰে তাই কেৰিয়াৰৰ লগত ব্যস্ত থকাৰ সময়ত এই কথাটো মানি ল'ব কেনেকৈ মানি ল'ব নোৱাৰিলে যেতিয়া এতিয়া যিটো হৈছে সেইটোৱে মানি লওক কি কিবা নহয় কিবা এটাটো মানি ল'বই লাগিব আৰু যদি তোমাৰ তাইৰ লগত কথা কোৱাত অসুবিধা হৈছে তেতিয়াহ'লে মই কথা পাতো ৰবা মই ফোন কৰোঁ নাই তুমি যিকোনো কথা লৈ তাইৰ লগত কথা নাপাতিবা মই জানো অনন্যা কাৰ লগত কি কথা পাতিব লাগে মই ভালকৈ জানো আমি কিবা এটা কামত ব্যস্ত হৈ আছি এই কোৱাচোন কেঞ্চেল হৈছে কিয় কি হৈছে তাইৰ ৰবাচোন কি হৈছে ভালকৈ কোৱাচোন মাজনী কি কৰিলে হেল্ল' কি হৈছে কি ক'লে তাই কৈ আছো ৰবা খালি এটা কথা সঁচা যে তাই এতিয়াও কথাটো গম পোৱা মানে বিবেকে বিয়া কৰোৱা কথাটো বাকী কৈ আছো ৰবাচোন
এতিয়া চিন্তা কৰিবলগীয়া বিশেষ একো নাই বুজিছে মই তেওঁক ভালদৰে চাইছো ককাইদেউ আজি আপুনি থাকি যাব নোৱাৰেনে থাকিবলগীয়া হলে থাকিলোহেঁতেন কিন্তু আজি থকাৰ কোনো প্ৰয়োজন নাই যদি আকৌ ককাইদেউৰ ৰাতিটোৰ ভিতৰতে বেছি হৈ যায় নহয় অন্ততঃ ৰাতিটো একো নহয় তই নিশ্চিন্ত থাক সি শুইছে যেতিয়া ৰাতিপুৱালৈকে সি ধুনীয়া শুই থাকিব তহঁতেও ভাত পানীকেইটা খাই শুই থাকগৈ যা ইমান সময় ৰলে যেতিয়া ভাতকেইটা খাই যাব পাৰিলে হয় নাই নাই ভাত খাবলৈ নলওঁ সংসাৰ নথকা মানুহ যদিও মোৰো ঘৰ এখন আছে নহয় আজি দুদিনমান ধৰি চেম্বাৰৰ কামত ভালদৰে মনো দিব পৰা নাই অৰূপ আৰু শংকুৱে মিলি যি কৰিছে কৰিছে আৰু অনবৰতে ইয়াক লৈ চিন্তা হৈ থাকেও এতিয়া অকমান ভাল দেখিছোৱেই যেতিয়া আজি ঘৰতে থাকোগৈ দে ৰাতিপুৱা যিমান পাৰো সোনকালে আহি এপাক চাই যামহি আচলতে নিজৰ বিচনাখনত নুশুলে মোৰ ভালকৈ টোপনিয়ে নাহে আৰু টোপনি ভাল নহলে গাটো কিবা বেয়া লাগি থাকে হ'ব দিয়ক তেনেহলে মানুহৰ দেহাহে আপোনাকো অকণমান জিৰণিৰ প্ৰয়োজন এয়াহে আমাৰ বুজন ছোৱালী এনেকুৱা বুজাবুজি থাকিলে মানুহক আৰু কি লাগে নে কি কোৱাহে অম্লান হয় তেনেহলে কিৰণ মই এতিয়া যাম আৰু তোৰ ভাত খুৱাবলৈ মন আছে যদি এই অম্লানকে খোৱা নাই নাই মই নাখাওঁ আচলতে ভাত খাব লগাকে মোৰ ভোক নাই মই যাওঁগৈ হয় নেকি যোৱা তেনেহলে কিবা প্ৰয়োজন হলে ফোন কৰিব জেঠাই হ'ব দিয়া বল অ ককাইদেউ আমাৰ ককাইদেউৰ বাৰু ভাল হৈ যাবনে বৰ টান প্ৰশ্ন এটা কৰিলো কিৰণ তোক মই এই বিষয়ে এতিয়া একো কব নোৱাৰো নহয় মানে ইমানখিনি বেয়া অৱস্থাৰ পৰা ককাইদেউ বহুখিনি ভাল পাইছে ঔষধে কিবা কাম কৰিলে নে আন কিবা মই একো ধৰিবই পৰা নাই সেইকাৰণেহে সুধিলো ককাইদেউ আচলতে কিৰণ মই নিজেই একো ধৰিব পৰা নাই তোকনো এতিয়া মই কি কম তাক যেনেকৈ দেখিছ যি দেখিছ তাকে চাই থাকচোন কি হয় দেখা যাব বাকী ডাক্তৰী চিকিৎসাৰ কাৰণে মইতো আছোৱেই বুজি পাইছনে নাই মই কি কৈছো অ বুজিছো তেনেহলে যা তহঁত এটাই কেইটাই ভাত পানী খাই বৈ নিশ্চিন্ত মানে শুই থাকবি বাকী কথা নাজানো আজি ৰাতিটো যে বান্ধৰ কাৰণে একো চিন্তা কৰিবলগীয়া নহয় সেই কথা কিন্তু মই খাটাংকৈ কব পাৰো আহোঁতে একো চিন্তা নকৰিবি থাক কমলা বোলা আহিছো জেঠাই অ যোৱা ছায়াই চাগে অকলে অকলে ভাত ৰান্ধি আছে ময়ো অকণমান তাইক সহায় কৰি দিওঁগে নুশুৱে নেকি তোমাৰ নিয়মবোৰ শেষ হ'ল হ'ল কিয় সুধিলে নহয় মানে আৰু কিবা নিয়ম কৰিব লগা আছে নি সুধিছো নাই চাগে জেঠাই যিখিনি কৰিবলৈ কৈছিল গোটেইখিনি কৰিলোঁ কিয় কিবা নিয়ম আৰু থাকি গ'ল নেকি মই কেনেকৈ জানিম মই বোলো আৰু কিবা নিয়ম কৰিবলৈ থাকি গ'ল চাগে আপুনি জানে চাগে সেইকাৰণে সুধিছে বুলি ভাবিছিলোঁ নাজানো ছায়া মইতো আগতে বিয়া কৰি পোৱা নাই এই সময়টো আপুনি ধেমালি কৰেনে এই মুহূৰ্তত মোৰ ধেমালি কৰাৰ মন এটা আছে বুলি তুমি কিয় ভাবিলা কি কৈছে মই বুজি পোৱা নাই
মই তোমাক এটা চিৰিয়াছ কথা ক'ব খোজো ছায়া। কওকচোন। কথাটো শুনি তুমি ভাল নাপাবা, আচলতে আচৰিতহে হ'বা। তুমি ভাল পোৱা বা বেয়া পোৱা, আচৰিত হোৱা, মোৰ ক'বলগীয়াখিনিতো মই ক'বই লাগিব, কাৰণ মই নিজক ফাঁকি দিব নোৱাৰোঁ। হয়, কওক। মনত লৈ থকাতকৈ কথাবোৰ খোলা খুলিকৈ কৈ দিলে ময়ো ভালেই পাম। ঠিক আছে তেনেহ'লে শুনা। তুমি বুজি পাইছানে নাই নাজানো, মই আচলতে তোমাক বাধ্যত পৰিহে বিয়া কৰিছো। মানে মানে ককাৰ অৱস্থাটো দেখি, ককাই মোৰ বিয়াখন চাই যাবলৈ বিচৰা দেখি, ককাই মনত দুখ নাপাওক বুলি ভাবি মাত্ৰ ককাৰ আশা পূৰণ কৰিবলৈকে মই তোমাক বিয়া পাতিছো। নহ'লে এনেকৈ লৰালৰিকৈ বিয়া কৰোৱাৰ কথাই হ'ব নোৱাৰে। বিয়াখন লৰালৰিকৈ হ'ল, তাত মোৰ ক'বলগীয়া একো নাই, কিন্তু আপোনাৰ মোৰ প্ৰতি কোনো ধৰণৰ ভাল লগা নাই নেকি? নাই নাই মানে তোমাক মই ছায়া হিচাপে বেয়া নাপাওঁ, কিন্তু মোৰ পত্নী হিচাপে তোমাক মানি লোৱাটো দূৰৰ কথা, মই কল্পনাও কৰিব নোৱাৰো। তেনেহ'লে এতিয়া কি হ'ব? মইতো দৰা কইনাৰ খেল খেলা নাই। তুমি খেলিব নোখোজিলেও এইখন বিয়া দৰা কইনাৰ খেলৰ দৰে বুলিয়ে ভাবা। মানে মানে ককা থকালৈকে তুমি মোৰ পত্নী, তাৰ পাছত তুমি মোৰ জীৱনৰ পৰা আঁতৰি যাব লাগিব। কি? চিন্তা নকৰিবা, তোমাক মই একো অন্যায় নকৰোঁ। আমি একেটা ৰুমতে থাকিলেও তুমি মোৰ পৰা একো অসুবিধাই নোপোৱা। মোৰ এতিয়া ভয় হৈছে, ককাৰ ইমান বেয়া অৱস্থা, যিটো অৱস্থা দেখি মই এই বিয়াখনত সন্মতি দিলো। বিয়াখন হৈ যোৱাৰ পাছতহে ককাৰ স্বাস্থ্যৰ উন্নতি হৈছে, সেইটো দেখিহে মোৰ ভয় হৈছে। তাৰমানে আপুনি ককা সুস্থ হোৱাটো বিচৰা নাই নেকি? বিচাৰো, ককা সুস্থ হোৱাটো বিচাৰো। ককা 100 বছৰ নালাগে, 200 বছৰ জীয়াই থকাটো বিচাৰো। ককাৰ মনত শান্তি দিবলৈ মই মোৰ জীৱনত ৰিস্ক লৈছো। ৰিক্স? কিহৰ ৰিক্স? এই বিয়াখন মোৰ কাৰণে ৰিস্ক নহয় নেকি? যদি মই ভবাৰ দৰে কথাবোৰ নহয়, তেতিয়া মোৰ কি হ'ব? আপুনি কি কৈ আছে? মই সঁচাকৈ একো বুজি পোৱা নাই। নে মই সপোন দেখি আছো? কিয়? এইমাত্ৰ মই তোমাক কোৱা নাই জানো, ককা থকালৈকেহে তুমি মোৰ পত্নী হৈ থাকিবা, তাৰ পাছত তুমি মোৰ জীৱনৰ পৰা আঁতৰি যাব লাগিব। কৈছো নে নাই? মই কৈছে। 100% 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 100
তাৰ মানে কি মই কথাটো ধেমালি কৰি কোৱা বুলি ভাবিছা নেকি নাই ভবা নাই ভাবা যদি তুমি একো ৰিয়েক্টে কৰা নাই যে কি ৰিয়েক্ট কৰিম মই ৰিয়েক্ট কৰাটো বিচাৰিছিল নেকি আপুনি মানে আপুনি ভাবিছিল নেকি দুদিনৰ কাৰণে এখন বিয়া পাতিলে বুলি শুনাৰ পাছত মই চিঞৰ বাখৰ কৰিম বুলি যদি ভাবিছিল ভুল ভাবিছিল মোক যদি কোনোবাই মোৰ মৰ্যাদা দিব নোখোজে সেয়া মই কাৰোৰে পৰা হাজৰি নলওঁ ককাক সুখী কৰিবৰ কাৰণে আপুনি যেনেকৈ ৰিক্স লৈছে ময়ো এই কথাটো শুনাৰ পিছত এটা ৰিক্স লৈছো বুলি ধৰি ল'ব পাৰে আমি এনেকুৱা এজন মানুহৰ বাবে ৰিক্স লৈছো যিজন মানুহৰ ওচৰত আমি দুয়ো আমি নিজৰ নিজৰ কামৰ ওপৰত কৃতজ্ঞ কিন্তু এটা কথা এই কথাটো আপুনি এই মুহূৰ্তত কবলৈ ৰাখি থোৱাতকৈ বিয়াৰ আগতেই ক'ব নোৱাৰিলেহেঁতেন নে কোৱা হলে জানো তুমি বিয়াখনত সন্মতি দিলাহেঁতেন তাৰ মানে মই এনেকৈ ভাবিব পাৰো নেকি আপুনি মোৰ দুৰ্বলতাৰ সুবিধা ললে ছায়া আপোনাৰ কথা শুনিতো মই চিঞৰা নাই আপুনি কিয় চিঞৰিছে মই আপোনাৰ কথাবোৰ যেনেকৈ শান্ত হৈ শুনিছো আপুনিও মোৰ কথাবোৰ শান্ত হৈ শুনিলে ভাল পাম ঠিক আছে চিনাকি